মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পণ্ডিতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ বিজ্ঞানখনৰ যেটো কেমিষ্ট্ৰি 3 নম্বৰ চেপ্টাৰ কি আছিলে যে অণু আৰু পৰমাণু সেই চেপ্টাৰটো পঢ়াই আছিলোঁ তাৰ ইতিমধ্যে মোৰ পৰমাণুখিনি অকমান কোৱা হৈ গ'ল আজি আমি অণু কি পঢ়িম অণুৰ বিষয়ে অকমান পঢ়িম আৰু তোমালোকে মোৰ এই ভিডিঅ'সমূহ চাবলৈ হলে মোৰ চেনেলত যাবা গৈ প্লেলিষ্টত ক্লিক কৰি দিবা প্লেলিষ্টত গলে তোমালোকে মানে মোৰ ভিডিঅ'সমূহ একেলগে একাধিক্ৰমে পাবা আৰু মই ইতিমধ্যে কেইবাটাও চেপ্টাৰে তাৰমানে শেষ কৰিলোঁ তোমালোকৰ গতিকে সেই ভিডিঅ'সমূহ তোমালোকে চাবা চাই যদি কিবা তোমালোকৰ মানে বুজি পোৱা নাই তেতিয়াহলে মোক তোমালোকে জনাবা যে এখিনি মই বুজি পোৱা নাই আৰু তেতিয়া মই হেখিনি আকৌ অলপ বুজাই দিবলৈ যত্ন কৰিম আৰু যদি বুজি পাইছা হেও তোমালোকে মোক জনাবা তেতিয়া মোৰ অকমান ভাল লাগে যে মই পঢ়াওতে তোমালোকে বুজি পাইছা নে নাই মোৰ জানিবলৈ অকমান মন যায় হেখিনি জনালে মোৰ ভাল লাগে বাৰু ঠিক আছে আজি মই আহিছো তোমালোকক পঢ়াবলৈ যেটো পেজ নাম্বাৰ তোমালোকৰ মই ইতিমধ্যে 35ৰ এখিনলৈকে হৈ গৈছিলে এখিনটা আৰু এটা কথা দেই হেনাখনৰ পাৰমাণবিক ভৰ যেতিয়া আমি পঢ়িছিলোঁ ইয়াৰ আগৰটোত মই পাৰমাণবিক ভৰ পঢ়িছিলোঁ গতিকে পাৰমাণবিক ভৰ বুলি কওঁতে 35 পেজৰ এইকেইটা যিকেইটা ভৰ আছে হাইড্ৰজেনৰ ভৰ 1 কাৰ্বনৰ ভৰ 12 নাইট্ৰজেনৰ 14 অক্সিজেনৰ 16 সোডিয়াম 23 মেগনেছিয়াম 24 সালফাৰ 32 ক্লোৰিন 35.5 ক্যালসিয়াম 40 এই কথাবোৰ অকমান মনত থাকিব লাগিব মানে মুখস্থ হ'ব লাগিব এখিনি দে গতিকে এইখিনি অকমান মুখস্থ কৰাটা অকমান মই বুদ্ধি এটাও দিম বাৰু সেইকাৰণে হেনাখন মই এখিনি নকলো কিন্তু মুখস্থ হ'ব লাগিব মানে সোডিয়াম 23 মই হেনাখন লিখিছিলোঁ 23 ইউ বুলিলে কি বুজা গতিকে সোডিয়ামৰ এটা পৰমাণুৰ ভৰ তা মানে কাৰ্বন 12 সমস্থানিকটোৰ এটা পৰমাণু ভৰৰ 12/1 ভৰতকৈ 23 গুণ বেছি এই ধৰণে লিখিলে হৈ যাব কৈছিল গতিকে 23 ইউ তা মানে তেনেকে অক্সিজেনৰ পাৰমাণবিক ভৰ 16 ইউ মানে অক্সিজেনৰ এটা পৰমাণুৰ ভৰ কাৰ্বন 12 হিমানতকৈ ইমান গুণ বেছি কথাটো হেতু আছিল গতিকে এইবিলাক মুখস্থটো হ'ব লাগিব কিন্তু মুখস্থ সববোৰ কৰাৰ আগত মানে আমি অকমান যেতিয়া পৰমাণুৰ গঠন পঢ়িমগে তেতিয়া সেই বস্তুটো আৰু অকমান সহজ হৈ যাব ইয়াৰ পিছৰ চেপ্টাৰটোত আমাৰ পৰমাণুৰ গঠন আছে গতিকে সেইখিনি পঢ়োতে আমাৰ আৰু অকমান সহজ হ'ব মানে মই চাও এইখিনিতে মই যদি এটো চেপ্টাৰতে এইখিনিতে কবাত মই সুবিধা পাও সেইখিনিও আকৌ অকমান বুজাই দিবলৈ যত্ন কৰিম আৰু আজিলে এতিয়া মই প্ৰথম তোমালোকক কিতাপৰ লগত গৈ আছো কাৰণে মই সেইখিনিলে যোৱাগে নাই কিতাপৰ কথাখিনিকে পঢ়াই থাকিবলৈ যত্ন কৰিছো হৈছে কি অণু কি মই আগতে কৈছিলো তোমালোকক যেটো পেজ নাম্বাৰ 35 ত দিছে অণু হৈছে কি পদাৰ্থৰ ক্ষুদ্ৰ কণা যত পদাৰ্থৰ গুণধৰ্ম অটুট থাকে গুণধৰ্ম নাইকিয়া হৈ না যায় তা মানে পদাৰ্থৰ ক্ষুদ্ৰ কণা যত পদাৰ্থৰ গুণধৰ্ম অটুট থাকে ক্ষুদ্ৰতম কণাটো বৰ শুদ্ধ নহব মানে স্মলেষ্ট পাৰ্টিকলটো বৰ শুদ্ধ নহয় তা মানে স্মল পাৰ্টিকল গতিকে মই ক্ষুদ্ৰতম কণাটো শব্দটো বৰকে ব্যৱহাৰ নাই কৰা ইয়াত অণুত কিন্তু হি হলেও হি বহুত ক্ষুদ্ৰ অণুকো আমি চকুৰে নেদেখো তা মানে পদাৰ্থৰ ক্ষুদ্ৰ কণা যত পদাৰ্থৰ গুণধৰ্ম অটুট থাকে আৰু ইহতি পৰমাণুৰে গঠিত পৰমাণুসমূহ মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ যে পৰমাণুসমূহ এককভাৱে অকলে থাকিবলৈ ইচ্ছা নকৰে থাকিব নিবিচাৰে ইহঁতে পৰমাণুৰ টেন্ডেন্সি এটা কি থাকে সিহঁতে ইটোৱে সিটোৰ লগত লগ লাগি গুট বান্ধি অণুৰ সৃষ্টি কৰিব বিচাৰে বা আয়ন সৃষ্টি কৰিব বিচাৰে মুঠৰ ওপৰত ইহঁতে অকলে থাকিব নিবিচাৰে গতিকে পৰমাণুৰ সেই ধৰ্মৰ বাবে কিহৰ সৃষ্টি হয় অণুৰ সৃষ্টি হয় গতিকে অণু হৈছে কি পৰমাণুৰ থুপ তা মানে নহয় জানো কথাটো তেনেকে কলেওতো ভুল নহব পৰমাণুত থুপ পাতি অণু হয় আৰু অণুত কি হ'ব পদাৰ্থৰ গুণধৰ্ম অটুট থাকিব একে থাকিব মানে চেনিৰ মিঠা সোৱাদ থাকিব তা মানে নিমখৰ নিমখীয়া সোৱাদটো থাকিব মানে কথাটো হ'ল সেইটো মানে গতিকে কিতাপতনো কি দিছে প্ৰথম পঢ়ি লওঁচোন যে অণু হ'ল ৰাসায়নিকভাৱে যোজিত অৰ্থাৎ মই 35 পেজে অকমানে পঢ়িম নে বহুত বেছি এটা কিতাপখন পঢ়ি নাথাকো আকৌ যে অণু হ'ল ৰাসায়নিকভাৱে যোজিত অৰ্থাৎ আকৰ্ষণী বলৰ দ্বাৰা দৃঢ়ভাৱে লগ হৈ থকা দুটা বা তাতোধিক পৰমাণুৰ একোটা গোট এতিয়া কথা হ'ল অণু বুলিলে কি বুজা বুলি কওঁতে অণু বুলেট বাক্যটো শেষ হ'ব লাগিব মই আগতেও কৈছো অণু হ'ল বুলি এনেকৈ আৰম্ভ কৰি দিলেতো নহ'ব অণু বুলেট শেষ হ'ব লাগিব বাক্যটো গতিকে লিখোতে নিজে লিখিব লাগিব সেইখিনি যে আকৰ্ষণী বলৰ দ্বাৰা দুই বা তাতোধিক পৰমাণুৰ ৰাসায়নিকভাৱে যোজিত হৈ
যিটো সংগঠনৰ সৃষ্টি কৰে সেই তাকে কি বুলি কোৱা হয় সেই সংগঠনটোক কি বুলি কোৱা হয় অণু বুলি কোৱা হয় যে অণুৰ সংজ্ঞা এনেদৰে দিব পাৰি মৌল বা যৌগ এটাৰ স্বাধীন সত্তা থকা যি ক্ষুদ্ৰতম কণাই হেতুকে মই ক্ষুদ্ৰতমটো নকৈ মই ক্ষুদ্ৰ কণা কৈছোঁ যি ক্ষুদ্ৰ কণাই মৌল বা যৌগটোৰ সকলো ধৰ্ম প্ৰদৰ্শন কৰে পদাৰ্থটোৰ সকলো ধৰ্ম মৌল বা যৌগ মানে মৌলিক পদাৰ্থ বা যৌগিক পদাৰ্থ মই পঢ়াইছিলোঁ ইয়াৰ যেতিয়া ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াইছিলোঁ ফাৰ্ষ্টটো নহয় ছেকেণ্ড চেপ্টাৰটোত আছিলে মৌল যৌগ মৌল মানে কি মৌলিক পদাৰ্থ যৌগ মানে কি যৌগিক পদাৰ্থ মুঠৰ ওপৰত পদাৰ্থ দুই ধৰণৰ তাৰমানে সেইখিনিতে মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থ তেনেকৈ বিশুদ্ধ পদাৰ্থও আছিলে আগতে গতিকে মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থ বুলি কওঁতে সেয়াই মৌল যৌগ কৈছে যে যি ক্ষুদ্ৰতম কণাই মৌল বা যৌগটোৰ সকলো ধৰ্ম প্ৰদৰ্শন কৰে তাকে অণু বুলি কোৱা হয় গতিকে পদাৰ্থৰ যি ক্ষুদ্ৰতম কণাত মই যে মাত্ৰ কৈছিলোঁ পদাৰ্থৰ গুণধৰ্ম অটুট থাকে সেই ক্ষুদ্ৰ কণাকে কি বুলি কোৱা হয় অণু বুলি কোৱা হয় অণুবোৰ কিহেৰে গঠিত পৰমাণুৰে গঠিত হৈ গ'ল নিজৰ ভাষাৰে লিখিলেই হ'ল যে একে বা বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ একেলগ হৈ অণু গঠন কৰে দৰকাৰী বাক্য একে বা বেলেগ মৌলৰ পৰমাণু লগ হৈ অণু গঠন কৰে এতিয়া মই সেইখিনিকে অকণমান দেখুৱাম চোৱা আজি আমি পঢ়িছোঁ কি তেতিয়াহ'লে অণু পঢ়িম মলিকুল পঢ়িম ইংৰাজীত তাক কি বুলি কোৱা হয় মলিকুল বুলি কোৱা হয় এই অণু দুই ধৰণৰ হ'ব পাৰে মৌলিক পদাৰ্থৰ অণু বা মৌলৰ অণু আৰু যৌগৰ অণু বা যৌগিক পদাৰ্থৰ অণু যৌগৰ অণু মৌলিক পদাৰ্থৰ অণু বা যৌগিক পদাৰ্থৰ অণু মানে মই মৌলিক পদাৰ্থ যৌগিক পদাৰ্থ কৈছিলোঁ যিবোৰ পদাৰ্থত কেৱল এবিধ মৌলৰ পৰমাণু থাকে সেয়া হৈছে মৌলিক পদাৰ্থ যিবোৰ পদাৰ্থত একাধিক মৌলৰ পৰমাণু থাকে সেয়া হৈছে যৌগিক পদাৰ্থ মানে মই তেতিয়া কি কৈছিলোঁ হাইড্ৰজেন অক্সিজেন এইবোৰ এনেকৈ দিওঁচোন এইবোৰ নহ'লে কমাবোৰ গণ্ডগোলে কৰিবা অ'জন ক্লৰিন তাৰপাছত নাইট্ৰজেন এইবোৰ হৈছে কি মৌলিক পদাৰ্থৰ অণু এইবোৰ হ'ল মৌলিক পদাৰ্থ তাৰমানে মৌলিক পদাৰ্থ এইবোৰ হ'লনে আৰু যৌগিক পদাৰ্থ কোনবোৰ আছিলে কেলছিয়াম অক্সাইড চূণ তাৰমানে মেগনেছিয়াম অক্সাইড ছালফিউৰিক এচিড হাইড্ৰক্লৰিক এচিড আৰু কি লিখিম কাৰ্বন ডাই অক্সাইড তোমালোকে জনা কাৰ্বন মন'অক্সাইড ছালফাৰ ডাই অক্সাইড আৰু কি লিখিম তেনেকৈ কেলছিয়াম হাইড্ৰক্সাইড এইবোৰ এটা লিখিব জানিব লাগিব দেই মই লাহে লাহে শিকাম আৰু এইখিনি এইবোৰ এটা লিখিব পাৰিব লাগিব তাৰমানে এইবোৰ হৈছে কি যৌগিক পদাৰ্থ এইবোৰ যৌগিক পদাৰ্থ আৰু এইবোৰ হৈছে মৌলিক পদাৰ্থ আৰু এইবোৰ তাৰমানে মৌলিক পদাৰ্থৰ একোটা অণু আৰু এইবোৰ হৈছে কি যৌগিক পদাৰ্থৰ একোটা অণু কেলছিয়াম অক্সাইড মানে কি এই কেলছিয়াম অক্সাইড মানে হৈছে আমি খোৱা যে চূণ পাণ তামোলৰ লগত যে চূণ খাই বেৰত যে ৰং সানিবলৈ চূণ আনে সেই চূণ হৈছে কেলছিয়াম অক্সাইড গতিকে কেলছিয়াম অক্সাইডৰ হৈছে কি এটা অণু তাৰমানে এইটো মেগনেছিয়াম অক্সাইড এটা অণু মানে এই কাৰ্বন ডাই অক্সাইড এটা অণু তেনেকৈ এইটো ক্লৰিন গেছ ক্লৰিন গেছৰ এটা অণু হ'ল অ'জন গেছৰ এটা অণু এইবোৰ একোটা তাৰমানে নাইট্ৰজেন গেছৰ অণু হাইড্ৰজেন গেছৰ এটা অণু অক্সিজেন গেছৰ এটা অণু হ'লনে এই দুইখিনিত তোমালোকে কি পাৰ্থক্য দেখিছা ইয়াত চোৱা এই নাইট্ৰজেন গেছ বুলি কওঁতে অকল নাইট্ৰজেনৰ দুটা পৰমাণু আছে অকল নাইট্ৰজেন মৌলটোহে আছে হাইড্ৰজেন গেছ বুলি কওঁতে হাইড্ৰজেনৰ দুটা পৰমাণু আছে এই দুইটোৰে কি বুজাইছে পৰমাণুৰ সংখ্যা বুজাইছে এই তলৰ এই সংখ্যাবোৰে কি বুজায় পৰমাণুৰ সংখ্যা বুজায় অ'জন গেছ বুলি কওঁতে ইয়াত কি হৈছে অ'জনৰ এটা অণুত এয়া হ'ল এটা অণু তাৰমানে এটা অণুত কেইটা আছে অক্সিজেনৰ তিনিটা পৰমাণু আছে তিনিটা পৰমাণু লগ লাগিলে কি হয় অ'জনৰ এটা অণু সৃষ্টি হয় হ'লে এটা অণু এটা অ'জনৰ অণুত তাৰমানে তিনিটা অক্সিজেনৰ পৰমাণু থাকে বুজি পাইছোঁ তেনেকৈ ক্লৰিনৰ এটা অণুত এইটো ক্লৰিনৰ এটা অণু তাৰমানে ক্লৰিনৰ এটা অণুত ক্লৰিনৰ দুটা পৰমাণু থাকে অক্সিজেনৰ এটা অণুত অক্সিজেনৰ দুটা পৰমাণু থাকে হাইড্ৰজেনৰ এটা অণুত হাইড্ৰজেনৰ দুটা পৰমাণু থাকে নাইট্ৰজেনৰ এটা অণুত নাইট্ৰজেনৰ দুটা পৰমাণু থাকে এইবোৰ হ'ল মৌলিক পদাৰ্থৰ অণু
গতিকে অণু দুই ধৰণৰ হ'ব পাৰে, মৌলিক পদাৰ্থৰ অণু হ'ব পাৰে, যৌগিক পদাৰ্থৰ অণু হ'ব পাৰে। যৌগিক পদাৰ্থ বুলি কওঁতে কেলছিয়াম অক্সাইডটোকে চোৱাচোন, বা এই কাৰ্বন ডাই অক্সাইডটোৱে যেনিবা তোমালোকৰ এই কাৰ্বন ডাই অক্সাইড, ইয়াত কি হৈছে, কি মৌল আছে, কাৰ্বন মৌল আছে আৰু অক্সিজেন মৌল আছে। ইয়াত কি মৌল আছে, কেলছিয়াম মৌল আছে আৰু অক্সিজেন মৌল আছে। ইয়াত কি মৌল আছে, হাইড্ৰোজেন আছে, সালফাৰ আছে, অক্সিজেন আছে, তিনিটা মৌল আছে। গতিকে কাৰ্বন ডাই অক্সাইডত কাৰ্বনৰ এটা পৰমাণু আছে, ইয়াত একো নাই মানে এক আছে, আৰু অক্সিজেনৰ দুটা পৰমাণু আছে। তেতিয়া কাৰ্বন ডাই অক্সাইড যৌগটোৰ এইবোৰ যৌগ, তাৰমানে এইবোৰ হ'ল যৌগিক পদাৰ্থ, যৌগ। এই কাৰ্বন ডাই অক্সাইড যৌগটোৰ এটা অণুত কাৰ্বনৰ এটা পৰমাণু থাকে, অক্সিজেনৰ দুটা পৰমাণু থাকে। সালফিউৰিক এচিডৰ এটা অণুত, এই সালফিউৰিক এচিড এটা যৌগিক পদাৰ্থ, যিহেতুকে ইয়াত একাধিক মৌলৰ পৰমাণু আছে। একাধিক মৌল মানে মৌলকেইটা কি হাইড্ৰোজেন, সালফাৰ আৰু অক্সিজেন, সেইকেইটা মৌল। মানে মই আগতে কৈছিলোঁ যে মৌল প্ৰকৃতিত 96টা মৌল আছে, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে 118টা মৌলৰ আৱিষ্কাৰ হৈ গৈছে, 118টা মৌলৰ নামাকৰণ হৈ গৈছে। গতিকে সেই 118টা মৌলৰ তাৰমানে ইয়াত 3টা মৌল সোমাই আছে। কি আছে, হাইড্ৰোজেন, সালফাৰ আৰু অক্সিজেন। গতিকে ই হৈছে এটা যৌগিক পদাৰ্থ, আৰু এই যৌগিক পদাৰ্থটোত হাইড্ৰোজেনৰ কেইটা পৰমাণু আছে, 2টা, সালফাৰৰ কেইটা আছে, 1টা, অক্সিজেনৰ কেইটা আছে, 4টা। কেলছিয়াম অক্সাইড যৌগটোত যিটো আমি খাওঁ চূণ, সেই চূণ যৌগটোত এটা অণুত, এইটো এটা অণু, এটা অণুত কি হৈছে, কেলছিয়ামৰ এটা পৰমাণু আছে, অক্সিজেনৰ এটা পৰমাণু আছে। বুজি পাইছা বুলি ভাবিছোঁ। তেনেকৈ কেলছিয়াম হাইড্ৰক্সাইড বুলি কওঁতে, এইটো মই অকণমান ডাঙৰকৈ লিখি লৈছোঁ চোৱাচোন। কেলছিয়াম হাইড্ৰক্সাইড বুলি কওঁতে ইয়াত কি মৌল আছে, কেলছিয়াম আছে, অক্সিজেন আছে, হাইড্ৰোজেন আছে, 3টা মৌল আছে। কেলছিয়ামৰ কেইটা পৰমাণু আছে, এটা পৰমাণু আছে। অক্সিজেনৰ কেইটা পৰমাণু আছে, 2টা আছে। এই দুইটো যে বান্ধনিটোৰ পৰা যে মই দিছোঁ, এইটো 2 যোজ্যতা, মানে এই কেলছিয়ামৰ যোজ্যতা, আমি পঢ়িম এইখিনি দেই। অক্সিজেনৰ 2টা আছে, হ'লনে? হাইড্ৰোজেনৰো 2টা আছে। গতিকে এই দুটা মানে এই অক্সিজেনৰ কাৰণেও, এই হাইড্ৰোজেনৰ কাৰণেও। গতিকে এই কেলছিয়াম হাইড্ৰক্সাইড যিটো যৌগ, সেয়া হৈছে চূণৰ পানী। চূণখিনি যেতিয়া আমি পানীত দি দিওঁ, চূণ পানী হৈ যায় নহয়, সেই চূণ পানীখিনিত হৈছে কি কেলছিয়াম হাইড্ৰক্সাইড। সেই কেলছিয়াম হাইড্ৰক্সাইডত তাৰমানে কেলছিয়ামৰ এটা পৰমাণু থাকিব, অক্সিজেনৰ 2টা পৰমাণু, হাইড্ৰোজেনৰ 2টা পৰমাণু লগ লাগিলে কেলছিয়াম হাইড্ৰক্সাইড যৌগটোৰ অণু গঠন কৰে। বুজি পাইছা বুলি ভাবিছোঁ। সেয়া হ'ল অণুৰ 2 ধৰণৰ অণু ক'লোঁ, হ'লনে? এতিয়া কথা হ'ল, যদি মৌলিক পদাৰ্থৰ অণু হয়, তাত আৰু এটা কথা আহিব, সেইটো হ'ল কি পাৰমাণৱিকতা। এইটো কাৰ ক্ষেত্ৰত আহিব, মৌলিক পদাৰ্থৰ অণুৰ ক্ষেত্ৰত পাৰমাণৱিকতা বুলি আহিব। পাৰমাণৱিকতা মানে এটমিচিটি, যাক ইংৰাজীত এটমিচিটি বুলি কোৱা হয়। গতিকে এইটো কি বুলি ক'লোঁ, পাৰমাণৱিকতা কি তেতিয়াহ'লে, যে এটা মৌলিক পদাৰ্থৰ অণুত, মৌলিক পদাৰ্থৰ এটা অণুত এইবোৰ হ'ল এলিমেণ্টছ, এয়া হ'ল কম্পাউণ্ড দেই, এইখিনি কম্পাউণ্ড মানে। গতিকে এই মৌলিক পদাৰ্থৰ অণুৰ ক্ষেত্ৰত পাৰমাণৱিকতা ধাৰণাটো লাগিব আমাক। পাৰমাণৱিকতা হৈছে কি, এটা মৌলিক পদাৰ্থৰ অণুটোত কেইটা পৰমাণু থাকে, কেইটা পৰমাণু লগ লাগি এটা মৌলিক পদাৰ্থৰ অণু গঠন হয়, সেই সংখ্যাকে কি বুলি কোৱা হয়, পাৰমাণৱিকতা বুলি কোৱা হয়। তাৰমানে অক্সিজেনৰ পাৰমাণৱিকতা কিমান, 2। যিহেতুকে অক্সিজেনৰ অণুটোত 2টা অক্সিজেনৰ পৰমাণু লগ লাগি গঠন হয়, সেইবাবে অক্সিজেনৰ পাৰমাণৱিকতা হৈছে কি 2। ওজনৰ পাৰমাণৱিকতা কিমান তেতিয়াহ'লে, ওজনৰ পাৰমাণৱিকতা হৈছে 3, কাৰণ ওজন অণুটো গঠন হওঁতে 3টা অক্সিজেন পৰমাণু লগ লাগে। গতিকে এটা মৌলিক পদাৰ্থৰ অণু বা এটা মৌলৰ অণু গঠন হওঁতে যিমানটা পৰমাণু থাকে, সেই পৰমাণুৰ সংখ্যাটোক কি বুলি কোৱা হয়, পাৰমাণৱিকতা বা এটমিচিটি বুলি কোৱা হয়। মানে নাম্বাৰ অফ এটমটোকে, নাম্বাৰ অফ এটম, এই কিমানটা পৰমাণু আছে, নাম্বাৰ অফ এটম, মানে নাম্বাৰ অফ এটমটোকে কি বুলি কোৱা হয়, এটমিচিটি বুলি কোৱা হয়। যিটো সংখ্যা থাকিব সেই, তেনেকৈ ক্লৰিনৰ পাৰমাণৱিকতা কিমান, 2। হাইড্ৰোজেনৰ পাৰমাণৱিকতা কিমান, 2, হ'লনে? গতিকে এয়া হৈছে কি পাৰমাণৱিকতা।
এতিয়া তোমাৰ কিতাপখনত সেইখিনিতে কি আছেনো চোৱাচোন কিতাপখনত মই বৰকৈ পঢ়ি যোৱা 35 পঢ়িলোঁ এবাৰ 36 পেজ নাম্বাৰ 36ত কি দিছে মৌলৰ অণু আৰু এফালে যৌগৰ অণু সেইখিনিতো ক'লোৱে এটা চাচোন মৌলৰ অণুটো মই পঢ়ি দিছোঁ যে মৌল এটাৰ অণুবোৰ একেধৰণৰ পৰমাণুৰে গঠিত ক'লোৱে মৌলিক পদাৰ্থৰ অণু কি হ'ব একেধৰণৰ পৰমাণুৰে নাইট্ৰজেনত একেধৰণৰ নাইট্ৰজেনৰ পৰমাণু হাইড্ৰজেনৰ পৰমাণু অক্সিজেনৰ পৰমাণু ওজনত অক্সিজেনৰ পৰমাণু ক্লৰিনৰ পৰমাণু সেইটো কথা কৈছে যে মৌল এটাৰ অণুবোৰ একেধৰণৰ পৰমাণুৰে একেধৰণৰ মৌলৰ পৰমাণুৰে গঠিত আৰ্গন হিলিয়াম আদিৰ দৰে বহুতো মৌলৰ অণু এটা মাত্ৰ পৰমাণুৰে গঠিত গতিকে সিহঁতৰ পাৰমাণৱিকতা কিমান একটা মানে আৰ্গন নিয়ন হিলিয়াম এইবিলাক তাৰমানে আমি পঢ়িমগৈ 10ত গৈ আৰ্গন নিয়ন হিলিয়াম ক্ৰিপ্টন জেনন ৰেডন এইকেইটাক তাৰমানে এই মৌলিক পদাৰ্থকেইটাৰ পাৰমাণৱিকতা কিমান 1 কাৰণ আৰ্গন লিখোঁতে এনেকৈয়ে লিখিম মানে এটা পৰমাণুৰে এটা অণু গঠন হ'ব নিয়ন বুলি কওঁতে এনেকৈয়ে লিখিম এটা পৰমাণুৰে এটা অণু গঠন হ'ব গতিকে ইহঁতৰ পাৰমাণৱিকতা কিমান 1 তাৰমানে যে অধাতুবোৰৰ সৰহভাগৰ ধাতু পঢ়িমগৈ আমি অধাতুবোৰৰ সৰহভাগৰ ক্ষেত্ৰতে কথাটো তেনে নহয় উদাহৰণস্বৰূপে অক্সিজেনৰ এটা অণু অক্সিজেনৰ দুটা পৰমাণুৰে গঠিত অক্সিজেনৰ এটা অণু দুটা পৰমাণুৰে গঠিত আৰু সেইবাবে ইয়াক এটা দ্বিপাৰমাণৱিক অণুৰূপে জনা যায় দ্বিপাৰমাণৱিক অণু O2 ৰূপত জনা যায় সচৰাচৰ থকা দুটা ঠাইত অক্সিজেনৰ 3টা পৰমাণু একত্ৰিত হ'লে আমি ওজনৰ অণু পাওঁ ওজনৰ অণুত তাৰমানে 3টা অক্সিজেনৰ পৰমাণু লগ লাগি থাকে অণু এটা যিমান সংখ্যক পৰমাণুৰে গঠিত হয় সেই সংখ্যাটোক তাকে ইয়াকে মই ক'বলৈ মানা কৰিছিলোঁ সেই সংখ্যাটোক পৰমাণুৰ সংখ্যাটোক তাৰমানে অণুটোৰ পাৰমাণৱিকতা বোলে এটমিচিটি বোলে কি ক'লে অণু এটা মানে মৌলিক পদাৰ্থৰ অণু এটা যিমান সংখ্যক পৰমাণুৰে গঠিত সেই পৰমাণুৰ সংখ্যাক অণুটোৰ কি বুলি কোৱা হয় পাৰমাণৱিকতা বুলি কোৱা মানে তাকে ইয়াকে শব্দটো কিটা লিখিবলৈ মই মানা কৰিছিলোঁ গতিকে সেই তাকে ঠাইত মই কি ক'লোঁ সেই পৰমাণুৰ সংখ্যাক যে ধাতুসমূহ আৰু কাৰ্বনৰ দৰে আন কিছুমান মৌলৰ সৰল গঠন নাথাকে দৰকাৰী এটা বাক্য ধাতুসমূহ আৰু কাৰ্বনৰ দৰে আন কিছুমান মৌলৰ সৰল গঠন নাথাকে ধাতু মানে কেলছিয়াম ছডিয়াম পটেছিয়াম মেগনেছিয়াম এইবোৰ মানে এই ধাতুবোৰ তেনেকৈ চিলভাৰ গ'ল্ড প্লেটিনাম এইবোৰ মানে যে ধাতুসমূহ আৰু কাৰ্বনৰ দৰে আন কিছুমান মৌলৰ সৰল কোনো গঠন নাথাকে এইবোৰত বহু বেছি আৰু অনিৰ্দিষ্ট সংখ্যক পৰমাণু একেলগে যুজিত হৈ থাকে গতিকে ইহঁতৰ পাৰমাণৱিকতা কিমান ইনফিনিটি এইবিলাকৰ পাৰমাণৱিকতা কিমান ইনফিনিটি এনেকৈ তাৰমানে ইহঁতৰ পাৰমাণৱিকতা কেনেকৈ লিখিম মানে কেলছিয়াম কাৰ্বন ছডিয়াম এইবিলাকৰ কোনো তাৰমানে নিৰ্দিষ্ট সংখ্যক এনেকুৱা পৰমাণু নাথাকে অসংখ্য পৰমাণু লগ লাগি ইহঁতি অনুগঠন কৰে গতিকে ইহঁতৰ পাৰমাণৱিকতা কিমান বুলি আহিলে কি লিখিম ইনফিনিটি পাৰমাণৱিকতা কিমান ইনফিনিটি এই ধৰণে লিখিম আহি থকা এটা প্ৰশ্ন কি ক'লে সেইবোৰত বহু বেছি আৰু অনিৰ্দিষ্ট সংখ্যক পৰমাণু একেলগে যুজিত হৈ থাকে গতিকে ইহঁতৰ পাৰমাণৱিকতা কিমান বুলি ক'লোঁ মই ইনফিনিটি বুলি কৈছোঁ যে কিছুমান অধাতুৰ পাৰমাণৱিকতা মন কৰা যাওক তালিকাখন মুখস্থ হ'ব লাগিব মুখস্থ মানে এইবোৰ ব্যৱহাৰ কৰোঁতে আহি যাব কিন্তু মুখস্থটো হ'ব লাগিব যে অধাতু কি দিছে আৰ্গনৰ এক পাৰমাণৱিক অণু হিলিয়ামো এক পাৰমাণৱিক অক্সিজেন হাইড্ৰজেন হৈছে দ্বিপাৰমাণৱিক নাইট্ৰজেন দ্বিপাৰমাণৱিক ক্লৰিন দ্বিপাৰমাণৱিক ফছফৰাছ চতুৰ্পাৰমাণৱিক 4টা থাকিব তাৰমানে ছালফাৰ হ'ল বহু পাৰমাণৱিক গতিকে ছালফাৰো এনেকুৱা হ'ব ছালফাৰো কেনেকৈ লিখিম এনেকুৱা ইনফিনিটি ফছফৰাছত কি বুলি ক'লোঁ P4 হ'ব গতিকে এইটো কি হ'ল P4 হ'ব ছালফাৰ কি হ'ব এয়া হ'ব বহু পাৰমাণৱিক এই ধৰণৰ তাৰমানে গতিকে এইখিনি মুখস্থ হ'ব লাগিব তোমালোকক কেনেকৈ দিব যে দ্বিপাৰমাণৱিকতা থকা বা দ্বিপাৰমাণৱিক দুটা অণুৰ নাম লিখা ত্ৰিপাৰমাণৱিক এটা অণুৰ নাম লিখা এইটো ওজন চতুৰ্পাৰমাণৱিক এটা অণুৰ নাম লিখা ফছফৰাছ বুজি পাইছা ন কথাটো গতিকে বহু পাৰমাণৱিক দুটা অণুৰ নাম লিখা বহু পাৰমাণৱিক এটা ছালফাৰ আৰু এটা কেলছিয়াম ছডিয়াম কাৰ্বন এইবোৰ মানে বহু পাৰমাণৱিক গতিকে তোমাৰ কিতাপত এইখিনিতে ছালফাৰটোতো বহু পাৰমাণৱিক লগাই থৈছে গতিকে ছালফাৰ আৰু ওপৰত যে ধাতুসমূহ কৈছে ধাতু এটা লিখিলেই হৈ গ'ল আৰু গতিকে বহু পাৰমাণৱিক দুটা দ্বিপাৰমাণৱিক দুটা
একপাৰমাণৱিক দুটা হিলিয়াম নিয়ন আৰ্গন এইবিলাক সেইখিনি পাৰিব লাগিব মানে তেনেকৈ প্ৰশ্ন আহে মানে এই তালিকাখনৰ পৰা তেনেকৈ মনত ৰাখিব লাগিব এবাৰ কি দিছে যৌগৰ অণু যে বেলেগ বেলেগ মৌলৰ পৰমাণুৰ নিৰ্দিষ্ট অনুপাতত লগ হৈ যৌগৰ অণু গঠন কৰে বেলেগ বেলেগ মৌলৰ পৰমাণু কেলছিয়াম অক্সাইড মৌলৰ পৰমাণু বেলেগ বেলেগ অনুপাতত মানে এটা নিৰ্দিষ্ট অনুপাতত লগ হৈ যৌগ নিৰ্দিষ্ট অনুপাত কি ইয়াৰ এটা কেলছিয়াম এটা অক্সিজেন এটা লগ লাগি কেলছিয়াম অক্সাইড গঠন হৈছে সালফিউৰিক এসিডত হাইড্ৰোজেনৰ দুটা সালফাৰৰ এটা অক্সিজেনৰ চাৰিটা পৰমাণু লগ লাগি সালফিউৰিক এসিড গঠন হৈছে নিৰ্দিষ্ট অনুপাত সালফিউৰিক এসিড আমি জোৰ পৰাই সংগ্ৰহ নকৰোঁ তেনেকৈ পানী আমি জোৰ পৰাই সংগ্ৰহ নকৰোঁ সেইদিনা আগৰ ক্লাছটোত কৈছিলোঁ দুটা হাইড্ৰোজেনৰ পৰমাণু থাকিব এটা অক্সিজেনৰ পৰমাণু থাকিব নিৰ্দিষ্ট অনুপাতত লগ হৈ থাকিব সেইটো কথা কৈছে যে তালিকা 3.4 কেইটামান উদাহৰণ দিয়া হৈছে গতিকে উদাহৰণটো চাব লাগিব আমি এইখিনি পঢ়িছিলোঁ ইতিমধ্যে গতিকে তাৰ ভৰ পানীৰ ভৰ এমনিয়াৰ ভৰ 14.3 ওলাইছিলে কাৰ্বন ডাই অক্সাইডৰ ভৰো তেনেকৈ উলিয়াব পাৰিব লাগিব 3:8 আমি কেনেকৈ উলিয়াম সেইখিনি অকণমান আকৌ পঢ়িম যেতিয়া ভৰ পঢ়িম ভালকৈ গতিকে আজিলৈ মই তোমালোকক এইটো ক্লাছ ইয়াতে সামৰিছোঁ ইয়াৰ নেক্সট ক্লাছত আমি আয়ন কি পঢ়িমগৈ এইদৰে পানীত পৰমাণুবোৰৰ অনুপাতৰ সংখ্যা 2:1 মই এইবোৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আকৌ দেই গতিকে আকৌ সেইখিনিকে মই গাই থকা নাই তাৰমানে যেতিয়া স্থিৰানুপাত বিধি পঢ়িছিলোঁ তেতিয়া মই অকণমান কিবা কিবি দেখুৱাইছিলোঁ গতিকে সেইখিনি মই আকৌ চাই থকা নাই নিজে অকণমান সেইখিনি পঢ়ি ল'বা নুবুজিলে মোক ক'বা যে এইকণে মই পেজ নাম্বাৰটো ক'বা আৰু সেইকণ কি নাই বুজা সেইখিনি কৈ দিবা পেজ নাম্বাৰটো কৈ দিলেই মই বুজিম আকৌ পেজ নাম্বাৰটো মানে কিকণ নাই বুজা সেইকণ বুজাই কৈ যদি এষাৰি লিখি দিয়া মই ধৰিব পাৰিম মানে তোমালোকে কি নাই বুজা তেতিয়া মই আকৌ সেইখিনি বুজাই দিম গতিকে এইখিনি মই এতিয়া আকৌ নাই বুজোৱা ইয়াৰ নেক্সট ক্লাছত আমি কি আৰম্ভ কৰিম আয়ন কি পঢ়িম একদম দৰকাৰী কথা আয়ন কি পঢ়িম তেতিয়া আমি অকণ যোজ্যতাৰ বিষয়েও মই কৈ দিম